বন্ধুসকল আজি প্ৰথমত এই ঘৰখনৰ আপোনাৰ ফ্ৰণ্টৰ ডিজাইনটো আপোনালোকক দেখাই লৈছোঁ। ফ্ৰণ্টৰ ডিজাইনটো কেনেকুৱা, তাৰ পিছত আপোনালোকে ক'ব ঘৰৰ ড্ৰয়িংটো কেনেকুৱা হৈছে। আপোনালোকে আজি ড্ৰয়িংটো অলপ আনকমন ড্ৰয়িং হয়। আপোনাৰ এই ড্ৰয়িংটো যে অলপ বেলেগ টাইপৰ ড্ৰয়িং, আপোনালোকে দেখিলে চাগে পূৰা গম পাব ড্ৰয়িংটো কেনেকুৱা চিষ্টেম ড্ৰয়িং। এতিয়া ফাৰ্ষ্টত লগ বলক আমি ইয়াৰ ফ্ৰণ্টৰ ডিজাইনটো আপোনালোকক দেখাই লৈছোঁ। তেতিয়াহ'লে গম পাব যে এইখন ঘৰৰ ফ্ৰণ্টৰ ডিজাইনটো কোনটো হ'ব। যিটো মই ড্ৰয়িংটো বনাইছোঁ, এই ড্ৰয়িঙৰ ফ্ৰণ্ট হ'ব যে ফ্ৰণ্টৰ ডিজাইনটো এনেকুৱা হ'ব, ফ্ৰণ্টৰ ছাইডটো এনেকুৱা হ'ব। যেনেকৈ ফ্ৰণ্টৰ ছাইডত মোৰ ইয়াত স্ক্ৰীণত দেখা পাইছে আপোনাৰ যিটো ফটোৰ এলিভেশ্যন ডিজাইনটো যে আপোনালোকক জুম কৰি মই দেখাই দিছোঁ। ইয়াত চাওক, মানে এইটো ঘৰটো অলপ আনকমন ঘৰ হয়। আপোনালোকে এইটো ছাইডে চিৰি এটা আছে, আপোনাৰ হেৰি চিৰি, আপোনাৰ লোহা দি চিৰি এটা বনোৱা আছে, গিল দি চিৰিটো বনাই পেলাই শ্বৰ্টত আছে। শ্বৰ্টত গৈ পেলাই আপোনাৰ আৰামত বহিব পাৰিব। এইটো বেলকনি চিষ্টেমত হয় ঘৰটো বহুত বনালে একদম বহুত ভাল লাগিব ঘৰটো। এইখন ঘৰৰ আমি ভিতৰৰ ড্ৰয়িংটো আমি বনাইছোঁ। সেই ড্ৰয়িংটো আজি আপোনালোকক দেখাব বিচাৰিছোঁ। আপোনাৰ ভিতৰৰ ড্ৰয়িংটো আপোনালোকে দেখা পালে, এইটো হ'ল ভিতৰৰ ড্ৰয়িংটো। এইখন ঘৰত আছে আপোনাৰ 5টা বেডৰুম আছে। 5টা বেডৰুম আপোনাৰ 1, 2, 3, 4, 5টা আপোনালোকে দেখা পাই আছে মোৰ স্ক্ৰীণত। 5টা বেডৰুম আছে। তাৰপিছত আছে আপোনাৰ এটা আছে লিভিং ৰুম, তাৰপিছত আপোনাৰ কিটচেন আৰু ডাইনিং, তাৰপিছত আছে আপোনাৰ এটা বাৰান্দা। আপোনালোক দেখাই পেলাই লেট্ৰিন বাথৰুম। লেট্ৰিন বাথৰুমৰ এইখিনি বস্তুটো অলপ বেলেগ চিষ্টেমত দিয়া হৈছে। আপোনালোকে দেখা পালে যিটো আপোনাৰ বেডৰুমৰ লগত এটেচ হয়, কিন্তু দৰ্জাটো আমি 4 ফুট এনেকৈ জেগাটো হেৰি কৰি এনেকৈ চিষ্টেমত দিয়া হৈছে। আপোনালোকক মই জুম কৰি দেখাই আছোঁ, আপোনালোকে গম পাই যাব বস্তুটো এনেকৈ চিষ্টেমত বনাইছে। আপোনালোকে এনেকৈ বেডৰুমৰ ভিতৰত অ'পেন ড'ৰ থাকিব। আপোনালোকে অ'পেন ড'ৰ দি গৈ পেলাই তাৰপিছত আপোনাৰ ভিতৰতহে আপোনাৰ বাথৰুমৰ দৰ্জাটো দিয়া হৈছে। এনেকৈ চিষ্টেমত দিলে আপোনাৰ এইটো যিটো গেপ থাকিব, এইটো গেপত 4 ফুট আগত আপোনাৰ বেচিন এটা লগাই দিব পাৰিব। বেচিনটো লগাই দিলে বাথৰুমৰ শ্ব'টো ধুনীয়াকৈ আহি যাব। আৰু ধৰকচোন কিছুমান বাথৰুমৰ লগত দৰ্জাটো দি দিলে কেতিয়াবা বাথৰুমৰ পৰা চেণ্ট আহিবৰ কাৰণে, স্মেল আহিবৰ কাৰণে আপোনালোকে বেডৰুমত আহে। সেইটো কাৰণে বস্তুটো এনেকৈ ছেপাৰেট কৰি বনোৱা হৈছে। সদায় বাথৰুমত এটাচ লেট্ৰিন বাথৰুমত এনেকৈ ছেপাৰেট চিষ্টেমত বনাব লাগে, তেতিয়াহ'লে আপোনালোকৰ কেতিয়াবা অসুবিধা নহয়। আৰু বন্ধুসকল আৰু এটা চিষ্টেম ইয়াত আছে আপোনালোকক দেখাই আছোঁ। এই ঘৰখনৰ আপোনাৰ কিছুমান এই ঘৰখনৰ অলপ বেলেগ টাইপৰ এনেকুৱা ড্ৰয়িং আপোনালোকে সদায় নাপায়। মই বহুত চিন্তা ভাৱনা কৰি এটা ড্ৰয়িং বনাওঁ আপোনালোকৰ কাৰণে, যাতে আপোনালোকৰ ড্ৰয়িংটো আপোনালোকে নিজেই আপোনালোকে তাত যাতে ভাল লাগে, এইটো হিচাপ মই এই ড্ৰয়িংটো বনাওঁ। এইটো ড্ৰয়িংটো চাওক, আপোনালোকে ড্ৰয়িং ৰুমৰ পৰা যিটো আমাৰ অ'পেন ড'ৰ এটা দিছোঁ, এইটো এটা ধুনীয়া এটা ডিজাইনাৰ দৰ্জা এখন দিয়া গৈছে আপোনাৰ। ইয়াত দৰ্জা অ'পেন ড'ৰ হয়। এইটো ইয়াত ডিজাইন থাকিব ছাইডত। তাৰপিছত আপোনালোকে এইপিনে আহি পেলাই চিধা আপোনাৰ কিটচেনৰ অ'পেন ড'ৰটো পাই যাব। তাৰপিছত এইটো ছাইডে আমি বেডৰুমৰ দৰ্জাটো দিছোঁ, ভিতৰ ফালে দিছোঁ, যাতে আপোনালোকৰ প্ৰাইভেচিৰ কাৰণে ভাল হয়। তো আপোনাৰ কিবা অসুবিধা নহয়, লগে আপোনালোকে বেডৰুমৰ পৰা ওলাই আপোনালোকে কিটচেনত যাব। কিটচেনৰ পৰা আপোনালোকে বেডৰুমৰ ড'ৰকেইটা আপোনালোকে প্ৰাইভেচি ড'ৰকেইটা দেখা নাপায় আপোনাৰ লিভিং ৰুমৰ পৰা। সেইটো কাৰণে এইটো চিষ্টেমত 2টা বেডৰুমৰ আমি একে চিষ্টেমত বনাইছোঁ। আপোনালোকে দেখা পালে এইটো এটা বাথৰুম আৰু এইটো এটা বাথৰুম, এটাচ লেট্ৰিন বাথৰুম, 2টা বেডৰুমৰ 2টা। তাৰপিছত বন্ধুসকল এইটো লিভিং ৰুমটো বহুত ডাঙৰ। আপোনালোকে ভাবি আছে যে এই ঘৰখন কিমান ডাঙৰ বা কিমান টকা খৰচ হ'ব, তেনেকৈ এটা মনত কিবা এটা কনফিউশ্যন আহি থাকে। মই আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক গোটেইখিনি মই কৈ দিম, আপোনালোকৰ কিবা কনফিউশ্যন যাতে নাথাকে। আৰু এই বাৰান্দাখনো বহুত ডাঙৰ। আপোনালোকে দেখা পালে যিটো এলিভেশ্যনৰ এই বাৰান্দাখন শ্বৰ্ট হ'ব। এইটো ছাইডে আপোনাৰ এই ছাইডটোত আপোনাৰ এটা চিৰি এটা হ'ব আপোনালোক শ্বৰ্টত উঠিবৰ কাৰণে। সেই ড্ৰয়িংটো আপোনাৰ সেইটো চাইহে ড্ৰয়িংটো বনোৱা হৈছে। তেতিয়াহ'লে বন্ধুসকল এবাৰ এই ঘৰখনৰ ফ্ৰণ্টৰ ছাইডটো মই এবাৰ দেখাই দিছোঁ। আপোনালোকে দেখালে এই ৰুমকেইটা বহুত ডাঙৰ ৰুম হয়। আৰু ঘৰটো আপোনাৰ বহলটো কিমান, দীঘলটো কিমান, গোটেইখিনি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গম পাই যাব। মই এবাৰ ফ্ৰণ্টৰ ছাইডটো দেখাই দিছোঁ, তাৰপিছত গোটেইখিনি আপোনালোকক জনাই আছোঁ। ঘৰৰ জোখ মাপ, বেডৰুমৰ চাইজ বা যিকোনো লিভিং ৰুমৰ চাইজ, এইখিনি গোটেইখিনি আপোনালোকে গম পাই যাব। এতিয়া এইটো হ'ল ফ্ৰণ্টৰ ছাইডটো, আপোনালোকে দেখা পালে এইটো হ'ল ফ্ৰণ্টৰ ছাইডটো। আমি ধুনীয়া মেইন ড'ৰটো আপোনালোকে ডিজাইন কৰি বনোৱা হৈছে। তাৰপিছত 2টা ছাইডে 2টা খিৰিকী দিয়া হৈছে, ছিংগল পাট্টাকৈ দিয়া হৈছে বস্তুটো, যাতে আপোনাৰ হেৰি আহে মানে লুকিং আহে, এইটো কাৰণে দিয়া হৈছে। তাৰপিছত আপোনাৰ এইটো ছাইডে হ'ল ফ্ৰণ্টৰ ছাইডটো। এইটো আপোনাৰ 2টা ড'ৰ যেনেকৈ ডিজাইনত আছে তেনেকৈ ছেম বনোৱা হৈছে।
তাৰপিছত আপোনাৰ এইটো হ'ল বেক চাইডটো আপোনাৰ বেডৰুমৰ 3 পাটাকে আমি একেটা উইণ্ডোকেইটা দি দিছোঁ 3 পাটাকে দিছোঁ যাতে আপোনালোকে ধুনীয়া যাতে পোহৰ চোহৰ ভিতৰলৈ পায় সেইটো কাৰণে দিয়া হৈছে এনেকৈ চিষ্টেমত আপোনালোকে দেখা পালে এইটো হ'ল বেক চাইডটো এইটো হ'ল বেডৰুম এটা বেডৰুমকেইটা মোৰ তাত সবতকৈ বেছি বেডৰুমৰ আপোনাৰ বাথৰুম লেট্ৰিনৰ যিটো 4 ফুটকৈ অপেন দি পেলাই এনেকৈ বাথৰুমত যোৱা হৈছে সেইটো চিষ্টেমটো বহুত ভাল হৈছে কিন্তু এইটো চিষ্টেম সবেই নবনায় আপোনালোকে বহুত ড্ৰয়িং চাইছে এই ড্ৰয়িংটো অলপ আনকমন ড্ৰয়িং হয় আপোনালোকে ইয়াত দেখা পালে এই ড্ৰয়িংটো অলপ আনকমন ড্ৰয়িং আপোনালোকৰ কাৰণে স্পেচিয়েলি ড্ৰয়িংটো বনোৱা হৈছে এইটো কিটচেন আপোনালোকে দেখা পালে কিটচেন এইটো ডাইনিং কিটচেন ডাইনিংটো একলগত দিয়া হৈছে কিটচেনটো বহুত ডাঙৰ হয় এইটো কাৰণে কিটচেন আৰু ডাইনিংটো একলগত দি দিছোঁ কিবা যাতে অসুবিধা নহয় এতিয়া আপোনালোকক ধুনীয়াকৈ মই আৰু এবাৰ দেখাই দিছোঁ পিছত আপোনালোকে ধুনীয়াকৈ 2D মডেলত গৈ পেলাই এই ঘৰৰ জোখ মাপটো আপোনালোকে ধুনীয়াকৈ কৈ দিম আপোনালোক গম পাই যাব আৰু বন্ধুসকল আপোনালোকে সদায় আপোনালোকে এনেকৈ 3D ড্ৰয়িং বনাই আপোনালোকে নিজৰ ঘৰখন বনাবলৈ চেষ্টা কৰিব মই আশা কৰোঁ 3D ড্ৰয়িং বনাই আপোনালোকৰ ঘৰখন বনালে কি সুবিধা হয় মই আপোনালোকক এটা কথা কৈছোঁ 3D ড্ৰয়িং বনাই ঘৰখন বনালে এতিয়া চাওক আপোনালোকে এই ঘৰখন আপোনালোকে নিজেই আপোনালোকে যদি এই ঘৰখন বনাম বুলি যদি ভাবিছে তেতিয়াহ'লে এই ঘৰখনৰ ভিতৰত আপোনাৰ কেনেকৈ চিষ্টেমত হ'ব ক'ত বেডৰুমটো আছে ৱালটো উঠিলে দৰ্জাটো ক'ত বহিব বহুতখিনি কনফিউজন আপোনালোকৰ মাজত থাকে কিন্তু আপোনালোকে এই ড্ৰয়িংটো বনাই যদি আপোনালোকে নিজৰ ঘৰখন বনায় তেতিয়াহ'লে আপোনালোকৰ কিবা 10% 1% আপোনালোকৰ প্ৰব্লেম নাথাকে আপোনালোকৰ ঘৰটো এনেকুৱা চিষ্টেমত ধুনীয়াকৈ ওলাই যাব আৰু আপোনাৰ মিস্ত্ৰীও কিবা একদম সহজ পদ্ধতিৰে আপোনাৰ ঘৰখন বনাই দিব পাৰিব কিবা সিহঁতৰ কিবা প্ৰব্লেম নহয় আপোনালোকে চাই পেলাই কৈ দিব পাৰিব নাই এইটো চাইডে এইটো হ'ব এইটো চাইডে এইটো হ'ব সিহঁতৰ কনফিউজন নহয় সিহঁতে ধুনীয়াকৈ এই ঘৰখন বনাব পাৰিব সেইটো কাৰণে এটা সুবিধা আপোনালোকে নিজৰ ঘৰখন নিজে বনোৱাৰ আগতে আপোনালোকে গোটেইখিনি মোবাইলতে চাই পেলাই আপোনালোকে নিজৰ ঘৰখন বনাব পাৰিব আৰু মই কওঁ যে আপোনালোকে সদায় এনেকৈ 3D ড্ৰয়িং বনাই আপোনালোকে নিজৰ ঘৰখন বনালে বেছি ভাল আৰু আপোনালোকে নিজে ডিজাইনটো আৰু বহুত মানুহে ঘৰবিলাক বনাই আগতে এই আপোনাৰ ভিতৰৰ ড্ৰয়িংটো বনাই পেলাই আপোনাৰ ঘৰটো বনাই দিয়ে পিছত ফ্ৰণ্টৰ ডিজাইনটো আপোনালোকে বহুত মানুহে নাপায় ফ্ৰণ্টৰ ডিজাইনটো মিলাওঁতে বহুত অসুবিধা হয় সেইটো কাৰণে সদায় আগতে ফ্ৰণ্টৰ এলিভেশ্যন ডিজাইনটো চাই পেলাই তাৰপিছত আপোনালোকে ভিতৰৰ ড্ৰয়িংটো বনাব তেতিয়াহ'লে আপোনাৰ কিবা অসুবিধা নাথাকেই আপোনালোকে নিজৰ ঘৰখন আপোনালোকে ধুনীয়াকৈ বনাব পাৰিব মই আশা কৰোঁ এতিয়া বন্ধুসকল বলক এই ঘৰখনৰ বহলটো কিমান আৰু দীঘলটো কিমান গোটেইখিনি আপোনালোক জনাই আছোঁ আপোনালোক অলপ সময় ৱেইট কৰক এইটো ড্ৰয়িঙতো আপোনালোকে ডাইৰেক্ট দেখাই দিম কিমান বাই কিমান আছে আপোনালোক নিজে গম পাই যাব এই ড্ৰয়িংটো কিন্তু বহুত ভাল ড্ৰয়িং আৰু কিমান টকা আপোনাৰ খৰচৰ ভিতৰত আপোনালোকে এই ঘৰখন বনাব পাৰিব মই সেইটোও আপোনালোক জনাই দিম লাষ্টলৈকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব তেতিয়াহ'লে গোটেইখিনি আপোনালোকে গম পাব তেতিয়াহ'লে বন্ধুসকল মই ইয়াৰ 2D মডেলত গৈ পেলাই আপোনালোকৰ মন পচন্দ ড্ৰয়িংটো জোখ মাপখিনি মই জনাই আছোঁ আৰু বন্ধুসকল যদি আপোনালোকে আৰু যদি কিবা জানিব বিচাৰে আৰু কিবা যদি ধৰকচোন এই ঘৰখন বনাম বা যিকোনো ঘৰ আপোনালোকৰ কিবা অসুবিধা থাকে তে মোৰ নম্বৰটো ডিছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে মোক ডাইৰেক্ট যোগাযোগ কৰিব পাৰে কল কৰি পেলাই মোক ফোন কৰিব পাৰে ডাইৰেক্ট আপোনাৰ হোৱাটছআপত দিব নালাগে আগতে মোক ফোন কৰক ফোন কৰি পেলাই যোগাযোগ কৰি পেলাই যে মোৰ এইটো অসুবিধা হৈছে এইটো ড্ৰয়িং লাগে সেইটো ড্ৰয়িং লাগে মই ঘৰ এখন বনাম মোৰ মাটিটো মই ইমান ডাঙৰ ঘৰ বনাব নোৱাৰিম সৰু ঘৰ এখন বনাব লাগে কি চিষ্টেমত কেইটা বেডৰুমত আপোনালোকৰ ড্ৰয়িংখন লাগে মই এইটো হিচাপতে আপোনালোকৰ মন পচন্দ ড্ৰয়িং আপোনালোকক মই বনাই দিবলৈ চেষ্টা কৰিম আৰু বন্ধুসকল আৰু এটা কথা ক'ব বিচাৰোঁ আপোনালোকে 1 পইচা মোক দিব নালাগে 10 পইচা দিব নালাগে খালি জাষ্ট আপোনালোকক মোৰ তাত এটাই অনুৰোধ থাকিল যে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব এটা কৰিব সেইটোৱে আৰু আপোনালোকে মোক 1 টকা দিব নালাগে আৰু আপোনালোকৰ মন পচন্দ ড্ৰয়িং আপোনালোকে এটা নহয় আপোনালোকে 3টালৈকে ড্ৰয়িং মই আপোনালোকে নিজে এইটো ড্ৰয়িং পচন্দ হোৱা নাই সেইটো ড্ৰয়িং 3টালৈকে ড্ৰয়িং মই ফ্ৰীত বনাই দিম আপোনালোকে যে 3টা ড্ৰয়িং বনাই দিম আপোনালোকে এটা ফাৰ্ষ্টত এটা ড্ৰয়িং ধৰক আপোনাক দিলোঁ যে মোৰ এইটো ড্ৰয়িং পচন্দ হোৱা নাই অলপ চিষ্টেমটো বেলেগকৈ বনাই দিয়া মই সেইটো চিষ্টেমতো আপোনালোকক ফ্ৰী ড্ৰয়িং 3টালৈকে ড্ৰয়িং আপোনালোকক বনাই দিম তাৰপিছত 3টাৰ বেছি হৈ গ'লেতো অলপ অসুবিধা হয় না সেইটো কাৰণে মই 3টালৈকে মই কৈছোঁ 3টালৈকে ফ্ৰী বনাই দিম আপোনালোকে মোৰ লগত যোগাযোগ কৰিব কণ্টেক্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল হৈছে লাইক আৰু শ্বেয়াৰ কৰিব তেতিয়াহ'লে বন্ধুক দেৰি নকৰি আপোনালোকে 2D মডেলত গৈ পেলাই ইয়াৰ জোখ মাপটো আপোনালোকে দেখাই আছোঁ অলপ সময় ৱেইট কৰক আহি আছে 2D মডেল এইখিনিতে আপোনালোক গোটেই এইখন ঘৰৰ
জোখ মাপটো আপোনালোক ধুনীয়াকৈ দেখাইছোঁ। এতিয়া বন্ধুসকল আহি গ'ল এইটো ঘৰৰ 2D মডেল। আপোনালোক দেখা পালে 2D মডেল। এইখন ঘৰৰ ফাৰ্ষ্টত মই আপোনালোকক বেডৰুমৰ চাইজ কেইটা জনাই আছোঁ। ইয়াত যিহেতু 5টা বেডৰুম আছে, 5টা বেডৰুমৰ চাইজ আপোনাৰ 4টা বেডৰুমৰ চাইজ একেই, আৰু এটা বেডৰুমৰ চাইজ, এইটো বেডৰুমৰ চাইজটো অলপ ডাঙৰ আছে। এইটো বেডৰুম ফাৰ্ষ্টত বাৰাণ্ডাৰ লগত যিটো বেডৰুম আছে, এইটো বেডৰুমটো আপোনাৰ অলপ ডাঙৰ আছে। তাৰপিছত নেক্সট যিটো 4টা বেডৰুম পাব, আপোনালোকে 4টা বেডৰুমৰ চাইজ একেই। এতিয়া ফাৰ্ষ্টত মই এটা বেডৰুমৰ চাইজ আপোনালোক কৈ দিছোঁ। আৰু বন্ধুসকল মই এইখন ঘৰৰ গোটেই ডিটেইলছ ডিছক্ৰিপশ্যনত মই ধুনীয়াকৈ লিখি দিম। কোনটো বেডৰুমৰ চাইজ কিমান, কোনখিনি জেগাত কিমান কি, মই ধুনীয়াকৈ ডিছক্ৰিপশ্যনত লিখি দি দিম। তাৰ পৰাও আপোনালোকে গম পাব। মই ভিডিঅ'ৰ জৰিয়তে কৈ দিছোঁ, আৰু তাৰ পৰাও আপোনালোকে গম পাই যাব কোনটো বেডৰুমৰ চাইজ কি। এতিয়া বন্ধুসকল বলক ফাৰ্ষ্টত মই এইটো বেডৰুম, এইটো ছাইডটো মই দেখাই আছোঁ। এইটো ছাইডটো হৈছে আপোনাৰ 14 ফুট। আৰু বন্ধুসকল এই ছাইডটো কিমান আপোনালোকে দেখাইছে, 14 ইনটু কিমান আপোনালোকে গম পাইছোঁ। 14 এফালে দেখালে 14, এইটো ছাইডটো কিমান আপোনাক ডাইৰেক্ট দেখাই দিম। 14 ইনটু আপোনাৰ দেখা পালে এইটো 13, 14 ইনটু 13। আৰু যিকেইটা 8 ফুট 9 ইঞ্চি আছে এইটো বাথৰুমৰ হয়। আৰু এইফালেতো আপোনাৰ 4 ফুট আৰু এণ্ট্ৰেঞ্চটো আমাৰ এইটো কৰিডৰ চিষ্টেম যিটো হেৰিটো আছে যে ড্ৰেছিং বহাব জেগাটো যে সেইটো 4 ফুট। তেতিয়াহ'লে 13 ইনটু 14 বেডৰুমৰ চাইজ। ইয়াত দেখা পালে আপোনাৰ 3টা বেডৰুমৰ চাইজ আপোনাৰ একেই, 13 ইনটু 14। এতিয়া আমাৰ যিটো এইটো ছাইডৰ এইটো বেডৰুমটো কিমান আছে, এই বেডৰুমটোৰ চাইজটো মই আপোনালোকক জনাইছোঁ। 4টা বেডৰুমক গম পালে 14 ইনটু 13। আৰু এইটো বেডৰুমৰ চাইজটো কিমান আছে মই আপোনালোকক জনাই আছোঁ। এইটো বেডৰুমৰ চাইজটো আপোনাৰ 11 ফুট 11 ইঞ্চি আছে, কিন্তু ইয়াত নহয়, আপোনালোকে 12 ফুট বনাই দিব এইটো। আৰু এইটো মানে বহলটো অলপ কম দিয়া হৈছে, তাৰ এইটো লম্বাটো বহুত বেছি, সেইটো কাৰণে এইটো বহুত ধুনীয়া চাইজৰ বেডৰুম। ধৰকচোন 12 ফুট, এইটো কিবা খেলিবৰ কাৰণে 11 ফুট হ'ল। এইটো হ'ল 12 ইনটু আপোনাৰ 18। ইয়াত দেখা পালে 12 ইনটু 18। তেতিয়াহ'লে কিমান ডাঙৰ বেডৰুম আপুনি চাওক, 12 ইনটু 18 ফুট। আপোনাৰ এই 4টা বেডৰুম হৈছে 13 ইনটু 14, আৰু এটা বেডৰুম হৈছে আপোনাৰ 12 ইনটু আপোনাৰ 18। তেতিয়াহ'লে বন্ধুসকল এতিয়া আমি বলক এতিয়া আমি কিটচেনৰ চাইজটো কিমান আছে কৈ দিছোঁ। তাৰপিছত আপোনাৰ লিভিং ৰুমটো আছে, গোটেইখিনি আপোনাক জনাইছোঁ। পিছত যিকেইটা আপোনাৰ এইটো চাইডে এণ্ট্ৰেঞ্চ আছে, এইকেইটা 4 ফুটকৈ আছে, এইটো সেইকেইটাৰ লগত মিলাই যোনটো বনাব মই আৰু লাগিলে ধুনীয়াকৈ। আৰু যদি অধিক আপোনালোকে জানিব বিচাৰে মোৰ লগত যোগাযোগ কৰিব, আৰু ধুনীয়াকৈ ভালকৈ আপোনালোকক বুজাই দিম। এতিয়া বলক আমাৰ কিটচেনটো কিমান আছে। কিটচেনটো যিহেতু আমাৰ কিটচেন আৰু ডাইনিংটো একেলগত আছে, তেতিয়াহ'লে কিটচেনটো আমি জানিব লাগিব কিমান আছে। কিটচেনটো ডাঙৰ লাগিব, নহ'লে আপোনালোকৰ অসুবিধা হোৱাৰ কাৰণ আছেতো। এতিয়া কিটচেনটো আছে আপোনালোক ডাইৰেক্ট দেখাই দিম কিমান আছে, আপোনালোক গম পাই যাব। কিটচেনটো আছে বন্ধুসকল আপোনাৰ বহলটো হৈছে আপোনাৰ 18 ফুট। আপোনাৰ দেখা পালে বহলটো 18 ফুট, একদম আৰামত আপোনাৰ কিটচেন আৰু ডাইনিং চলি যায়। তাৰপিছত আপোনাৰ এইটো আপোনাৰ দীঘলটো গম পালে। এতিয়া বহলটো এইটো হ'ল আপোনাৰ দীঘলটো, কিন্তু দীঘল আৰু বহল কিমান আছে আপোনাৰ আছে। এইটো ছাইডে আছে আপোনাৰ 10 ফুট, যিটো 14 ফুট চাই আছে এইটো আপোনাৰ বেডৰুমৰ হয়। আৰু এইটো 10 ফুট, 10 ইনটু 18 কিটচেনটো একদম ধুনীয়া চাইজৰ হয়। 10 ইনটু 18 হ'লে একদম কিটচেন আৰু ডাইনিং দুটাই আপোনাৰ একলগত আপোনালোকে ধুনীয়াকৈ ৰখাব পাৰে, একদম অসুবিধা নাই, কিবা অসুবিধা নহয়। তাৰপিছত আপোনাৰ এই যিটো এণ্ট্ৰেঞ্চ মাজত চাইছে ডোৰৰ এইটো চাইড 4 ফুট গেপটো আছে। তাৰপিছত আমাৰ যিটো লিভিং ৰুম আছে, লিভিং ৰুমটো কিমান আছে আপোনালোক জনাই আছোঁ। লিভিং ৰুমটোত আপোনাৰ চিধা গম পালে এইটো 18 ফুট হ'ব। এইটো দেখা পালে 18, আৰু দীঘলটো কিমান আপোনালোক জনাই আছোঁ। দীঘলটো কিমান 18 ইনটু দীঘল কিমান আপোনালোক গোটেইখিনি আজি গম পাই যাব। অলপ সময় ৱেইট কৰিব, মই এই ঘৰখন বনালে ভিডিঅ'টো মানে বহুত দীঘল হৈ যোৱাৰ কাৰণে মানে শ্বৰ্টকাটকৈ ক'বলগীয়া হয়। আপোনালোকে ভালকৈ আৰু যদি জানিব হয় আৰু কিবা যদি বুজিব হয় মোৰ লগত ডাইৰেক্ট আপোনালোকে যোগাযোগ কৰিব। এতিয়া 18 ইনটু কিমান আপোনালোকে জনাব লগা হৈ আছে ন। ওঠৰ ইনটু বন্ধুসকল 18 ইনটু আপোনাৰ ইয়াত দেখা পালে 18 ইনটু আপোনাৰ 21 ফুট 5 ইঞ্চি আছে। তেতিয়াহ'লে আপোনাৰ 21 ফুট 5 আৰু হ'ল 18। এতিয়া লিভিং ৰুমটো আপোনাৰ কিমান ডাঙৰ আপোনালোকে দেখা পালে। তেতিয়াহ'লে আপোনালোকৰ কাৰণে বন্ধুসকল ইমান ধুনীয়া ধুনীয়া ইমান ভাল ভাল হেল্পিং ভিডিঅ'বিলাক মই বনাওঁ, কিয় আপোনালোকৰ এটা লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবৰ কাৰণে। আপোনালোকৰ কাৰণে মই আৰু ভাল ভাল ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম। আৰু বন্ধুসকল মোৰ ভিডিঅ'টো আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব যেনেকৈ হওক নকৰিব। তেতিয়া বন্ধুসকল বাৰাণ্ডাখন কিমান আছে, বাৰাণ্ডাখন এবাৰ দেখাই দিওঁ। তাৰ বাকী ঘৰটো বহল কিমান দীঘল কিমান এইটো জনাই পেলাই আপোনাৰ ভিডিঅ'টো মই শেষত কৰি দিম। তাৰ বাকী কিবা জানিব হ'লে মোৰ ডিছক্ৰিপশ্যনৰ পৰা আপোনালোকে জানিব পাৰিব। এইটো হ'ল আপোনাৰ বাৰাণ্ডাখন হৈছে আপোনাৰ 26 ইনটু 10। ইয়াত দেখালে 26 ফুট 7 ইঞ্চি আছে।
26 ফুট 7 ইঞ্চি আৰু ইনটু আপোনাৰ 10 ফুট বহলটো হ'ল আপোনাৰ 10 ফুট আৰু হ'ল বহলটো 26 ইনটু 10 ইয়াৰ ভিতৰত আপোনালোকে এই আপোনাৰ বাৰান্দাখন এইটো 26 ইনটু 12 বন্ধুসকল 26 ইনটু 12 ভুল হৈছে বাৰান্দাখন 26 ইনটু 12 কিয়া বেডৰুমৰ লগত চিধা আছে তো 26 ইনটু আপোনাৰ 12 এতিয়া আপোনালোকে গম পাই গ'লে যে এই ঘৰখনৰ আপোনাৰ কিমান ধুনীয়া এখন ঘৰ কিমান ধুনীয়া এখন ড্ৰয়িং আপোনালোকৰ বনাইছোঁ আৰু বন্ধুসকল ধৰকচোন এইটো যিটো আপোনাৰ ঘৰখনৰ বহলটো হৈছে আপোনাৰ ধৰকচোন বহলটো হৈছে 44 ফুট 44 আপোনাৰ আর দীঘলটো হৈছে 48 ইনটু 7 48 আপোনাৰ ইনটু 7 ইঞ্চ আপোনাৰ ঘৰখনৰ হৈছে দীঘলটো আৰু বহলটো হৈছে আপোনাৰ 48 না 44 বহলটো হৈছে 44 আৰু হ'ল আপোনাৰ দীঘলটো হৈছে আপোনাৰ 48 ইনটু 7 তেতিয়াহ'লে আপোনালোকে গম পাই গ'লে কিমান বহলটো কিমান দীঘলটো কিমান আপোনালোকৰ কাৰণে ইমান ধুনীয়া ভিডিঅ' এখন বনাইছোঁ আজি ড্ৰয়িংটো একদম আনকমন ড্ৰয়িং হয় আপোনালোকৰ নিশ্চয় পছন্দ হ'ব বুলি মই আশা কৰিছোঁ যদি ভিডিঅ'টো লাইক ভাল লাগিছে তো লাইক আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ থেংক ইউ